itu head hey nibi hey black nibi bunda subsa hore ho to bhat khai kitu pan khai tai pan khai 10 টকা দি পানটা খবৰ নাই এটো আমাৰ তেজপুৰ যাত্ৰাৰ দ্বিতীয় দিনটো আসলতে ৰাতিপুৱা অলপ আমি খোজ কাঢ়িবলৈ ওলাই গৈছিলো তাৰ পিছত এতিয়া আমি দিনটো ঘূৰিম দেখুৱাম আপোনালোকক এতিয়া ওলাই আহিছো সুস্মিতাহঁতৰ ঘৰৰ ফালৰ পৰা এতিয়া আমি গৈ আছো গাইস এইখিনি ৰাস্তা বাৰু কালি আমি দেখাইছো নকটা পাৰ চাবলে এইখিনি ৰাস্তা ওলাই আহিছো কিন্তু কালি শব্দতে মই কি কৈছো ইয়াৰ আগৰ ভিডিঅটো আপোনালোকে চাইছে যি সকলে গম পাইছে আৰু এটো দ্বিতীয় দিনটোৰ ভিডিঅ দেখাবলৈ চেষ্টা কৰিম কালিৰ ভিডিঅটো অলপমান দেখালো তেজপুৰখন আজি এইখিনি চাম আসলতে গোটেই সম্পূৰ্ণ তেজপুৰখনটো শেষ কৰাটো সম্ভৱ নহব তথাপিও যিমানখিনি পাৰো ফুৰিম আৰু দেখুৱাম আপোনালোকক চাই থাকিব এইখিনি অলপমান পাহাৰীয়া ধৰণৰ জেগা কলৈ আহিছো কি কথা মই বিশেষ গম নোপোৱা নিচিনা কাৰণ সুস্মিতাই লৈ আহিছে লগত কুমকুম আছে গতিকে ঠাইখিনি মই নিজেও প্ৰথমবাৰ আহিছো গতিকে আপোনালোকক কৈ যাম দেখুৱাই যাম এলকে মোক কোৱাও নাই মানে কলৈ গৈ আছো এতিয়ালৈকে মই গৈ পাই দেখাম টিকট কৰা সময়খিনিত গম পালো আমাৰ শহীদ কনকলতা বৰুৱা তেখেতৰ নামত এই ঠাইখিনি আসলে নামাকৰণ কৰা হৈছে পাৰ্ক এখন আছে আসলতে যেহেতু তেজপুৰখন যথেষ্ট প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই তাৰ মাজতে এইখিনি আপোনালোকে দেখিছে আৰু ঠাইখিনি খুব প্ৰাকৃতিক এটা মনোমোহা পৰিৱেশ কনকলতা বৰুৱা শহীদ কনকলতা বৰুৱাৰ তেখেতৰ স্মৃতিত এই পাৰ্কখন আছে ইয়াতে মই আহি আছো একচুৱেলি টিকেট কৰোঁতেহে গম পালো মোক কোৱা নাছিলে ইহঁতে ছাৰপ্ৰাইজ দিছিলে মানে সেইটো কাৰণে মই দেখাইছো আপোনালোকে চাবচোন হ'ব নাই এইটো হেড hey নিবি hey black নিবি এইটো ধুনীয়া জেগা মানে ফটোটো ভাল আহে ইয়াতে দেখি গম পোৱা গৈছে আৰু এয়া আমাৰ ব্লেক নিবি এয়া পিংকি এয়া ব্লেক এণ্ড হোৱাইট এইফালে চাওক যিহেতু তেজপুৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন চহৰ আচলতে এখন ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ এটা অংশ দেখা যায় মই দেখাইছো আপোনালোকক লগতে বাকী ঠাইখিনিও মই দেখাই গৈছো যিখিনি পাৰিছো এইখিনি আমি অলপমান ওপৰলৈ উঠি আহিলো যে সেইকাৰণে এইখিনি ভাল লাগিছে খুব এটা ধুনীয়া ধৰণৰ পৰিৱেশ অৱশ্যে হিলাময় অঞ্চল নিচিনাও লাগিছে এয়া আমাৰ এটা অতি বৈশিষ্ট্যপূৰ্ণ বিষয় আমি জানোৱেই সকলোৱে শহীদ কনকলতা বৰুৱা নামটো আকৌ উচ্চাৰণ কৰি দিছো এইটো তেখেতৰ প্ৰতিমূৰ্তি ইয়াতে নিৰ্মাণ কৰি ৰখা হৈছে আৰু সেই ঘটনাটো আপোনালোকে যিহেতু জানেই ঘটনাটোৰ লগত জড়িত অন্য দুই এটা বিষয়বস্তু ইয়াতে আছে মই দেখাই দিম ঠিক আছে মই প্ৰথমতে ক'ব বিচাৰিছো 1924 চনৰ পৰা 1942 চনলৈকে তেখেত আছিলে আৰু আমি জানোৱেই ঘটনাটো যিহেতু এখন স্থানীয় আৰক্ষী থানাত তেখেতে পতাকা উত্তোলন কৰিবলৈ যোৱাৰ সময়ত গুলীবিদ্ধ হৈছিলে সেইখিনি সময়ৰ দৃশ্যটোক জীয়াই তোলাৰ প্ৰয়াস কৰা হৈছে খুব সুন্দৰ এটা চেষ্টা আচলতে তেজপুৰলৈ অহাটো আমি যিহেতু হঠাৎ লোৱা ধৰণৰ সিদ্ধান্ত আছিলে গতিকে ক'ত ফুৰিম কি ঠাই চাম একো সিদ্ধান্ত নাছিলে বা একো নিশ্চিত নাছিলে সময় উপযোগী বা সময় মিলাই লৈ আমি সেই ধৰণে কামটো কৰিছিলো এতিয়া এই ঠাইখিনি যে চাই ফুৰিছো মই খুবেই ভাল লাগিছে লগতে চাওক ইয়াতে একেবাৰে ডাইনছৰৰ যুগৰ পৰা জীৱৰ যিখিনি বিৱৰ্তন মই খুব ভালকৈ হয়তো ক'ব জনা নাই আপোনালোকক কিন্তু যিমানখিনি জানিছো ইয়াতে শিলত অংকন কৰা আছে এইখিনি খুবেই প্ৰয়োজনীয় বিষয়বস্তু এতিয়া আমি সেই পাৰ্কখনৰ পৰা ওলাই আহিছো আমাৰ সুস্মিতাক ভিডিঅ' কৰাৰ দায়িত্ব দি ৰাখিছিলো ভিডিঅ' কৰিব লগাই দিছে আনকালে মাইনুৱে কৰে আকৌ গালি পাৰি হৈ পাছত বহিছে এতিয়া সেই পুনৰ একেটা ৰাস্তাৰে উভতনি যাত্ৰা হৈছে আমাৰ ইয়াৰ পাছৰটো লক্ষ্যস্থান হৈছে চিত্ৰলেখা উদ্যান হয়তো তেজপুৰলৈ আহিলে
অন্য ঠাইলৈ কিবা কাৰণে যাবলৈ সময় নিমিলিলেও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব। চিত্ৰলেখা উদ্যানলৈ নগ'লে হয়তো যাত্ৰাটো আধৰুৱা হ'ব। সেইকাৰণে আমি তালৈকে আহি আছোঁ। এতিয়া আপোনালোকক দেখাম। এয়া পাইছোঁহি চিত্ৰলেখা উদ্যান। আমাক কুমকুমে বোলে খেলিবলৈ যায়। তাই ছোৱালীজনী যদিও দেখাত ডাঙৰ হৈছে, আপোনালোকে দেখিছে আমাৰ লগত ঘূৰি আছে। তাই বয়সত খুব সৰু ছোৱালী আচলতে। তাইৰ মনটোও খুব কোমলীয়া নিচিনা হৈ আছে। এই যে শিশুৱে খেলাৰ যিটো শিশু উদ্যানৰ এটা অংশ আছে ইয়াতে, তাত তাই খেলিবলৈ মন বোলে। আমি তাইক গালি দি মেলিহে আনিছোঁ। ঠিক আছে, এইটো এটা অন্য এটা গুৰুত্বপূৰ্ণ অংশ। আচলতে আমাৰ দেশখনৰ মানচিত্ৰখন ইয়াত এটা বিশেষ ধৰণেৰে অংকন কৰি ৰখা হৈছে। এইখিনি আপোনালোকে চাব পাৰিব। বিভিন্ন প্ৰতিমূৰ্তি। এয়া চাওক, এগৰাকী মাতৃয়ে নিজৰ শিশুটোক গা ধুৱাই থকাৰ দৃশ্য বা তেনেকৈ বিভিন্ন ধৰণৰ। তাৰ পৰা ওলাই আহিলোঁ। আচলতে কি হয়, কিছুমান বিশেষ বিশেষ ঠাইত মানে ভিডিঅ' কৰাৰ মানা থাকে। এতিয়া আমি ইয়াত সোমাই যাওঁতে তাত লিখা নাছিল যদিও কোনোবা ব্যক্তিজনে আমাক ক'লে, আৰু মই যিহেতু নিয়ম ভংগ কৰি প্ৰায় বেয়া পাওঁ, গতিকে তাত বৰ বিশেষ দেখাব নোৱাৰিলোঁ। যিখিনি পাৰিলোঁ দেখালোঁ, আমিও চালোঁ। আকৌ কৈছোঁ, তেজপুৰলৈ আহিলে চিত্ৰলেখা উদ্যানলৈ নগ'লে যাত্ৰাটো আধৰুৱা ধৰণৰ হৈ পৰে। তাৰ পাছতে অন্যতম এটা গুৰুত্বপূৰ্ণ ঠাইলৈ আমি এতিয়া আহিছোঁ। এই ঠাইখিনি হৈছে অগ্নিগড়। ইতিহাস অনুসৰি বা আমি সকলোৱে জনা কাহিনীৰ মতে, এয়া মই প্ৰথমতে দেখাই লৈছোঁ। আমাৰ বানাসুৰ বান ৰজাই, সেই সময়ৰ বান ৰজাই মহাদেৱক স্তুতি কৰাৰ বা প্ৰাৰ্থনা কৰাৰ এটা দৃশ্য ইয়াতে অংকন কৰি ৰখা হৈছে। মই কথাটো কৈ দিব বিচাৰিছোঁ, আপোনালোকে সকলোৱে জানে। আনকি তেজপুৰ ঠাইখিনিৰ নামটো বা তাৰ সমাৰ্থক বা অন্য এটা নাম শোণিতপুৰ, যিটো ঘটনাৰ কাৰণে হৈছিলে, আমাৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু বা অসমৰ কাৰণে অত্যন্ত এটা মানে ভাল লগা ধৰণৰ অনুভৱ। যদিও মাইথলজি হয়, তথাপিও আমাৰ হৰ আৰু হৰিহৰৰ যুদ্ধৰ যিখিনি কাহিনী, ইমান দীঘলকৈ ক'বলৈ অকণ দিগদাৰী, তথাপিও এয়া ইয়াতে হৰিহৰৰ যুদ্ধৰ সময়খিনিৰ এটা বিশেষ সময় ইয়াতে, মানে সেই মূল যিটো ঘটনা, মানে মহাদেৱ আৰু আমাৰ শ্ৰীকৃষ্ণৰ মাজত যিখন যুদ্ধ হ'ব লগা এটা পৰিস্থিতি হৈছিলে, সেইখিনি ইয়াতে অংকন কৰি ৰাখিছে শিলেৰে। এয়া উষা আৰু চিত্ৰলেখাৰ এটা মুহূৰ্ত তাত লিখা আছে তেনেধৰণে। সেইখিনি আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মই আকৌ দেখাইছোঁ। তেজপুৰ নগৰৰ পৰা যিহেতু মহাবাহু ব্ৰহ্মপুত্ৰ দেখি থাকে, আৰু আমি এতিয়া এই মুহূৰ্তত সেই ভিউ পইণ্টটোৰ পৰা ভিডিঅ'টো কৰিছোঁ। তাৰমানে এতিয়া ওলাই আহিছোঁ আমি এটা ৰাস্তাইদি। কাষতে জেইলখন আছে। জেইলখন দেখি আমাৰ কুমকুমাখনৰ ভিতৰত সোমাই চাবলৈ মন গৈছে। তাতনো কেনেকৈ কয়দীসকল থাকে, এইটো বৰ ধেমেলীয়া কথা। ইয়াৰ পাছত আমি অন্য এখন ঠাইলৈ যাম। আচলতে কি হৈছে, আমি ঠাইখিনি কেতিয়া ক'লৈ যাম একো সিদ্ধান্ত নোহোৱা নিচিনাকৈ যিহেতু গৈ থকা হৈছে, আৰু দ্বিতীয়তে সিদ্ধান্তটো কুমকুম আৰু সুস্মিতাই নিজৰ মাজতহে লয়। আমাক ক'লৈ নিব, কি দেখাব, দুইজনীৰ মাজতে কাজিয়াও লাগে এবাৰ, যে নহয় আমুকলৈহে যাম, তামুকলৈহে যাম। এয়া নতুন ঠাই এটুকুৰালৈ আহিছোঁ। গাড়ীখন ৰখাই লওঁ এইখিনিতে। এইটো মানে মন্দিৰ নহয় মন্দিৰৰ অৱশেষ বামুণী পাহাৰ।
ওপৰলৈ উঠি আছোঁ, ওপৰত ফটোশ্বুট চলি থকা দেখিছোঁ অলপমান, সেইকাৰণে চাইড হৈ দিছোঁ অলপমান। এইখিনি চাব লগা, চাওক পঢ়ি চাব আপোনালোকে। বামুণী পাহাৰত আমি আছোঁ বৰ্তমান। এইবোৰে আৰু মন্দিৰৰ সেইখিনি মানে হয় নাই গোটেই হেৰি ভাগিলে চাগে কিবা কাম জোঁটৰ খবৰ দিব পাই ন হয় চাগে। এইখিনি এভাগ তেতিয়াৰ সময়ৰ মন্দিৰৰ ধ্বংসাৱশেষ হিচাপে আছে। অৱশ্যে আমাৰ ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত আপোনালোকে শুনিছে কিছুমান ধেমেলীয়া কথা চলি আছে। মাজতে কুমকুমাই এবাৰ কৈছে যুদ্ধৰ সময়ত ভাগিলে চাগে ন, মানে তাই হৰিহৰৰ যুদ্ধৰ সময়ত চাগে এইভাগ মন্দিৰ ভাগি গৈছে বুলি ভাবিছে, তেনেধৰণে কথা। আচলতে তাই ছোৱালীজনী সৰু যিহেতু কৈছোঁৱেই, তাই 2-4টা প্ৰশ্ন আমাক কৰে, হয়তো ধেমালীয়াকৈও কৰে, মানে চিৰিয়াছকৈও কৰে। আমি যি পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। লগতে ইয়াতে আপোনালোকক কৈ দিবও বিচাৰিছোঁ কথাবোৰ আৰু বামুণী পাহাৰৰ মন্দিৰৰ ধ্বংসাৱশেষ এইখিনি। তাৰপাছত আমি ওলাই আহিছোঁ এয়া ভৈৰৱী মন্দিৰলৈ যোৱাৰ এটা এইটো পথ। এইফালে আহিছোঁ যিহেতু মানে কি হয়, এইবাৰ আমি যে আহিছোঁ এই ঠাইখিনিও পাহাৰীয়া নিচিনা আৰু ৰাস্তাটো অলপমান ঠেক আচলতে। আহিছোঁ মাজতে এবাৰ দিগদাৰেই হৈছিলে, আমাক বেটাৰী ৰিক্সা এখনে ছাইড দিবই নোখুজিছিলে। বাৰু যি কি নহওক, আমি ইয়াৰ ভৈৰৱী মন্দিৰ পাইছোঁহি। ইয়ালৈ এতিয়া সোমোৱা নহ'লেই আচলতে, আমি গুচি আহিলোঁ, গুচি অন্য এটা ঠাইলৈ যাম। আচলতে সেইটোৱে মই কৈছোঁ, কথাটো হ'ল এনেকুৱা ধৰণৰ, দিনটো যিহেতু আমাৰ হাতত সময় কম হৈ আহিছে, মই মানে মন্দিৰত আমি ধৰ্মীয় স্থললৈ গৈয়ে থাকোঁ, কিন্তু তাতোতকৈ গুৰুত্বপূৰ্ণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল আছে তাতে। মই সেইটো গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ, সেইকাৰণে তালৈকে এবাৰ গ'লোঁ। মন্দিৰত নোসোমালোঁ কাৰণ ভক্তিভাৱেৰে আমি বিভিন্ন মন্দিৰ গৈ থকা হয় সাধাৰণতে। কিন্তু এইয়া চাওক, এতিয়া অকণমান হাঁহি উঠা ধৰণৰ কথাটো। বিশেষকৈ কি হয় মানে, যিহেতু বৰ্তমানৰ ক্ষেত্ৰতে হওক বা অতীতৰ পৰা আমি এটা হাঁহি উঠা ধৰণৰ কথা আমি সকলোৱে কৈ আহোঁ যে তেজপুৰলৈ যোৱা বুলি ক'লে বহুতে সেই পগলা ফাটিকলৈ যোৱা বুলি হয়। মই কথাষাৰত কোনো বিতৰ্ক কাৰোবাৰ হোৱাটো বিচৰা নাই আচলতে, মই ধেমেলীয়া হিচাপেহে কৈছোঁ বাৰু, যে যিহেতু আমি জানো যে তেনেকুৱাসকল ব্যক্তিৰ কাৰণে সকলো জেগাতে এনেকুৱা প্ৰতিষ্ঠান নাই, যিহেতু তেজপুৰতহে আছে আমাৰ অসমত বিশেষকৈ, সেইকাৰণে আমি ধেমেলীয়া ভাৱেৰে সেইটো কথাটো কওঁৱেই। সেইকাৰণে মই সুস্মিতাক জোকাই আছিলোঁ যে বাকীবোৰ চালোঁ, এতিয়া নাচালেতো নহ'ব পগলা ফাটেকখন। মই আকৌ কৈছোঁ সেৱ প্ৰতিপন্ন কৰিবা তেনেকুৱা হিচাপত একো ক'ব বিচৰা নাই বাৰু। এইবাৰ কিন্তু আমাৰ ভোক লাগিলগৈ দেই, দিনটো ঘূৰি ফুৰি এটা ঠাইলৈ আহিলোঁ। কিন্তু এইখিনিতে মই উল্লেখ কৰি দিব বিচাৰিছোঁ, মোৰ খুব পুৰণা চিনাকি, মোতকৈ অকণমান বয়সত সৰু হ'ব, দেৱজিৎ শইকীয়া তেওঁৰ নাম। তেওঁক তাতে লগ পালোঁ, তাতে তেওঁৰ কৰ্মৰত অৱস্থাত আছিলে। মই খুব ভাল পালোঁ, মানে কেলৈ যোৰহাটত আমি একেলগে এটা বছৰ সম্পূৰ্ণ আছিলোঁ। লগতে আমি আজি ঘূৰি ফুৰা সময়খিনিতে এই আই লাভ তেজপুৰ, মই কৈছিলোঁ কি আমি ঘূৰি ফুৰা সময়খিনিতে আমাৰ অতি মৰমৰ শিল্পী জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিছুমান দেখি আছোঁ ৰাস্তাৰ কাষে কাষে। দেখি মনটো বেয়াও লাগিছে, কিন্তু উপায় নাই, এইটো মৃত্যুক চিৰসত্য বুলি মানি লৈ আমি জীৱনত আগবাঢ়িব লগা হৈছে। এইটো ৰাস্তাটো অলপ ঠেক, আপোনালোকে দেখিছে আৰু দুখন গাড়ী যাবলৈ অকণমান দিগদাৰী, তথাপিও